আমি দুই তিনটা ল'ৰা ছোৱালী পঢ়াই আছো ঘৰৰ কাৰণে আমাৰ মছজিদটো আগত ভাঙি দিছে আমি মছজিদত পঢ়া নাই আমি এতিয়া ল'ৰা ছোৱালীকেইটা আমাৰ মাদ্ৰাছাত পঢ়াব লাগিব অলপ আমি নমজটো নপঢ়িলে নহয় আমাৰ ল'ৰা ছোৱালী নমজ নাজানে এতিয়া নমজ যদি নাজানে আমি জোনাত ৰাখি ঘৰত ৰাখি পেলাই দুই তিনটা ল'ৰা ছোৱালী পঢ়াই আছো এইকাৰণে সিহঁতে কোনো আমাক আগতে কোৱাও নাই একো কোৱা নাই সিহঁতে আহি পেলাই মাৰধৰ কৰিছে ঘৰ চৰ ভাঙি দিছে এইটো কোনো কথা নেকি বজৰং দল আহিছিলে আহি পেলাই সিহঁতে গোটেইকেইটা ভাং ধুং কৰি কেনে মই কৈছো ইয়াতে টিউচনি পঢ়া ইয়াতে নপঢ়া আমি হেৰি আমি ল'ৰা ছোৱালীক মাদ্ৰাছা খোলা নাই আমি মাদ্ৰাছা নপঢ়া আমি কি নমজে নপঢ়ো নেকি আমি মাদ্ৰাছা নপঢ়ো নেকি আমি ল'ৰা ছোৱালীকেইটা পঢ়াইছো আকৌ সিহঁতে স্কুল নাই নেকি আৰে আমাৰ ল'ৰা ছোৱালী স্কুল পঢ়ে আমাৰ ল'ৰা ছোৱালী মোৰ ল'ৰা BA পাছ কৰিছে মোৰ ছোৱালী BA পাছ কৰিছে মোৰ ডাঙৰ ল'ৰা BA পাছ কৰিছে আমি কি স্কুলত নপঢ়াও নেকি পঢ়াও আমাৰ স্কুলত পঢ়া দৰকাৰ আমাৰ মাদ্ৰাছাত পঢ়া অলপ দৰকাৰ নমজ পঢ়িব লাগে আমাৰ নমজটো নপঢ়িলে আমাৰ নহ'ব ইমান যদি ইমান বেয়া লাগে আমাৰ আৰু কি চব হিন্দু মানুহ আছে আমি কেইগৰাকী মুছলিম আছো এই হিন্দু মানুহকেইটা আমাক ক'ব লাগে তহঁতৰ পঢ়াটো বেয়া হৈ আছে তহঁতৰ কাৰণে আমাৰ বেয়া হৈ আছে আমাৰ প্ৰব্লেম হৈ আছে ক'ব লাগে তেতিয়া আমি ক'লো হয় নপঢ়ালো হয় আমাৰতো হিন্দু মানুহ চব মিলি জুলি আছো ইয়াতে আমি টিউশন পড়াই দিই মাদ্রাসা মাদ্রাসা টিউশনটা হয় মানে মক্তবে টিউশন যেটা যায় বাচ্চাগুলো আবার নামাজ পড়তে পারে ওদের শিক্ষা দেওয়া হয় আর তারা আমার এখানে মারধর করে মাদ্রাসার নাম জানাই বা তার কোনো দলের নাম করে আর জয়শ্রীরাম দিলে গেছিল আর বারে মাঝে যখন আমি ওই বার মাথা দিই কৰিব লাগে মছজিদত যাই নমাজ পঢ়িব লাগে মছজিদত মাদ্ৰাছা শিক্ষা দিব লাগে কাৰোবাৰ ঘৰত হ'ব নালাগে আৰু এইটো দৈনক ময়ো এইটো দুৰ্ভাগ্যক ময়ো এইটো মানে কি ক'ম আৰু ক'বলৈ আৰু ভাষা নাই বুজিছোঁ এইটো মছজিদত যাই ইছলামী শিক্ষা লওক মছজিদত যাই নমাজ পঢ়ক মছজিদ আছে ইয়াত মই ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰেচিডেণ্ট অমিত পাল কৈ আছিলোঁ আৰু ইয়াত আজি আপোনালোকে যেনেকৈ জানে যে চৰকাৰেও মাদ্ৰাছা বেন কৰিছে ইয়াত লামডিঙত যিহেতু আমাৰ 99% হিন্দু ইয়াত সিহঁতে সুযোগ লৈ পেলাই ইয়াত মাদ্ৰাছা ট্ৰেইনিং জিহাদী ট্ৰেইনিং চলাই আছে তো গতিকে আমি এইটো খবৰ পাই মেলি আমি এইটো বন্ধ কৰিছোঁ আৰু মই গোটেই হিন্দু সমাজক ৰিকুৱেষ্ট কৰি আছোঁ যে য'ত ক'ৰবাত চিপা চাপাত তেনেকুৱা যদি আপোনালোকে দেখা পায় আমাক যেন কণ্টেক্ট কৰে আমাক যেন খবৰ দিয়ে আপোনালোকে ভয় খাব নালাগে কাৰণ হিন্দু ভয় খাই মেলি আজি আমি বাংলাদেশ এৰিছোঁ মই ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰেচিডেণ্ট অমিত পাল কৈ আছিলোঁ আৰু ইয়াত আজি আপোনালোকে যেনেকৈ জানে যে চৰকাৰেও মাদ্ৰাছা বেন কৰিছে ইয়াত লামডিঙত যিহেতু আমাৰ 99% হিন্দু ইয়াত সিহঁতে সুযোগ লৈ পেলাই ইয়াত মাদ্ৰাছা ট্ৰেইনিং জিহাদী ট্ৰেইনিং চলাই আছে তো গতিকে আমি এইটো খবৰ পাই মেলি আমি এইটো বন্ধ কৰিছোঁ আৰু মই গোটেই হিন্দু সমাজক ৰিকুৱেষ্ট কৰি আছোঁ যে য'ত ক'ৰবাত চিপা চাপাত তেনেকুৱা যদি আপোনালোকে দেখা পায় আমাক যেন কণ্টেক্ট কৰে আমাক যেন খবৰ দিয়ে আপোনালোকে ভয় খাব নালাগে কাৰণ হিন্দু ভয় খাই মেলি আজি আমি বাংলাদেশ এৰিছোঁ মই ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰেচিডেণ্ট অমিত পাল কৈ আছিলোঁ আৰু ইয়াত আজি আপোনালোকে যেনেকৈ জানে যে চৰকাৰেও মাদ্ৰাছা বেন কৰিছে ইয়াত লামডিঙত যিহেতু আমাৰ 99% হিন্দু ইয়াত সিহঁতে সুযোগ লৈ পেলাই ইয়াত মাদ্ৰাছা ট্ৰেইনিং জিহাদী ট্ৰেইনিং চলাই আছে তো গতিকে আমি এইটো খবৰ পাই মেলি আমি এইটো বন্ধ কৰিছোঁ আৰু মই গোটেই হিন্দু সমাজক ৰিকুৱেষ্ট কৰি আছোঁ যে য'ত ক'ৰবাত চিপা চাপাত তেনেকুৱা যদি আপোনালোকে দেখা পায় আমাক যেন কণ্টেক্ট কৰে আমাক যেন খবৰ দিয়ে আপোনালোকে ভয় খাব নালাগে কাৰণ হিন্দু ভয় খাই মেলি আজি আমি বাংলাদেশ এৰিছোঁ মই ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰেচিডেণ্ট অমিত পাল কৈ আছিলোঁ আৰু ইয়াত আজি আপোনালোকে যেনেকৈ জানে যে চৰকাৰেও মাদ্ৰাছা বেন কৰিছে ইয়াত লামডিঙত যিহেতু আমাৰ 99% হিন্দু ইয়াত সিহঁতে সুযোগ লৈ পেলাই ইয়াত মাদ্ৰাছা ট্ৰেইনিং জিহাদী ট্ৰেইনিং চলাই আছে তো গতিকে আমি এইটো খবৰ পাই মেলি আমি এইটো বন্ধ কৰিছোঁ আৰু মই গোটেই হিন্দু সমাজক ৰিকুৱেষ্ট কৰি আছোঁ যে য'ত ক'ৰবাত চিপা চাপাত তেনেকুৱা যদি আপোনালোকে দেখা পায় আমাক যেন কণ্টেক্ট কৰে আমাক যেন খবৰ দিয়ে আপোনালোকে ভয় খাব নালাগে কাৰণ হিন্দু ভয় খাই মেলি আজি আমি বাংলাদেশ এৰিছোঁ মই ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰেচিডেণ্ট অমিত পাল কৈ আছিলোঁ আৰু ইয়াত আজি আপোনালোকে যেনেকৈ জানে যে চৰকাৰেও মাদ্ৰাছা বেন কৰিছে ইয়াত লামডিঙত যিহেতু আমাৰ 99% হিন্দু ইয়াত সিহঁতে সুযোগ লৈ পেলাই ইয়াত মাদ্ৰাছা ট্ৰেইনিং জিহাদী ট্ৰেইনিং চলাই আছে তো গতিকে আমি এইটো খবৰ পাই মেলি আমি এইটো বন্ধ কৰিছোঁ আৰু মই গোটেই হিন্দু সমাজক ৰিকুৱেষ্ট কৰি আছোঁ যে য'ত ক'ৰবাত চিপা চাপাত তেনেকুৱা যদি আপোনালোকে দেখা পায় আমাক যেন কণ্টেক্ট কৰে আমাক যেন খবৰ দিয়ে আপোনালোকে ভয় খাব নালাগে কাৰণ হিন্দু ভয় খাই মেলি আজি আমি বাংলাদেশ এৰিছোঁ
মই ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰেচিডেণ্ট অমিত পাল কৈ আছিলোঁ আৰু ইয়াত আজি আপোনালোকে যেনেকৈ জানে যে চৰকাৰেও মাদ্ৰাছা বেন কৰিছে। ইয়াত লামডিঙত যিহেতু আমাৰ 99% হিন্দু, ইয়াত সিহঁতে সুযোগ লৈ পেলাই ইয়াত মাদ্ৰাছা ট্ৰেইনিং জিহাদী ট্ৰেইনিং চলাই আছে। তো গতিকে আমি এইটো খবৰ পাই মেলি আমি এইটো বন্ধ কৰিছোঁ আৰু মই গোটেই হিন্দু সমাজক